নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে অসমত নিৰ্বাচনী বতাহজাক বলিবলৈ আৰম্ভ কৰিছে আৰু এই বতাহজাকৰ যিটো আগলি বতৰা সেইটো হৈছে সাধাৰণতে দেখা যায় নিৰ্বাচনৰ আগতে এটা যোগদান কাৰ্যসূচী চলে। বিভিন্ন ৰাজনৈতিক দলে চলাই এই যোগদান কাৰ্যসূচী ইটো দলৰ পৰা আন এটা দললৈ আহে বা বিভিন্ন লোক আহি পেলাই বিভিন্ন দলত যোগদান কৰে আৰু এই যিটো প্ৰক্ৰিয়া যোগদানৰ প্ৰক্ৰিয়া এইটো কিন্তু যিকোনো নিৰ্বাচনৰ 5 বছৰৰ ভিতৰত অন্য সময়ত বিশেষকৈ দেখিবলৈ পোৱা নাযায়। দেখিলেও খুব কম সংখ্যক, কিন্তু নিৰ্বাচনৰ ঠিক পূৰ্বে ঠিক একদম ঢৌ টহা আহে এনেকুৱা ধৰণৰ যোগদান কাৰ্যসূচীটো। শেহতীয়াকৈ সকলো দলতে এই যোগদান কাৰ্যসূচী হৈছে, কিন্তু আমি আলোচনালৈ আনিছোঁ বিজেপি শাসনত আছে, শাসনত থকা দল বিজেপিলৈ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা যাব বুলি ইতিমধ্যে যোজা চলিছে। ইতিমধ্যে অজন্তা নেওগৰ কথাটো উচ্চাৰিত হৈছে। আমি পূৰ্বে আলোচনা কৰিছিলোঁ বিষয়টো আৰু বহুতক বিজেপিয়ে বোলে নিজৰ দললৈ যাব বুলি কৈছে। এতিয়া কথাটো হৈছে যে এই বিজেপি আজি ইমান এটা পুৰণা দল, ধৰক তাৰ লগতে শাসনত আছে, ৰাজ্যটো শাসনত আছে, কেন্দ্ৰটো যোৱা প্ৰায় 5 বছৰ থাকিল, আকৌ আছে তেওঁলোক। কিন্তু এনে এটা দল বৰ্তমান শক্তিত আছে, তেওঁলোক ক্ষমতাত আছে, এই এটা দলে আন দলৰ পৰা ধাৰ কৰা নেতা কিয় আনিব লগা হৈছে? ক'ৰবাত নহয় ক'ৰবাত বিজেপিয়ে ক'ৰবাত তেওঁলোকে এই যিটো ছেল্ফ কনফিডেন্স বুলি কয় সেইটো ক'ৰবাত হেৰুৱাই পেলাইছে নেকি? কিয় আন দলৰ নেতা কিয় আনিব লগা হৈছে বা নিজৰ নেতাসকলকে তেওঁলোকে কিয় মবিলাইজ কৰিব পৰা নাই? এই বিষয়টো আহি পৰিছে আৰু ইয়াৰ লগে লগে দেখা গৈছে যে বিজেপিক প্ৰতিৰোধ কৰিব লাগে বুলি সকলো বিজেপি বিৰোধী দলে কৈ আছে। কিন্তু যদি কৰিব লাগে তেনেহ'লে আজিৰ তাৰিখত কিন্তু বহুতা বিভক্ত হৈ আছে এই বিৰোধী শক্তিটো। মৰ্চাৰ কথা ওলাই আছে, কিন্তু মৰ্চা গঠন এই মুহূৰ্তলৈকে হোৱা নাই বা হ'লেও ক'ৰবাত ভিন্নতা আছে। ইয়াৰ লগতে আমি BTCৰ প্ৰসংগটো আনিম। BTCত ইতিমধ্যে শক্তি প্ৰদৰ্শনৰ মানে কোনে BTCত পুনৰ ইতিমধ্যে চৰকাৰে শপত গ্ৰহণ ল'লেই, UPPL বিজেপি এনেকৈ মৰ্চাৰ চৰকাৰে, কিন্তু তাৰ স্বত্তেও তেওঁলোকে সদনৰ মজিয়াত শক্তি প্ৰমাণ দিব লাগিব আৰু সেইটো আছে। ইয়াৰ লগে লগে কিন্তু তাত আৰু এটা ঢৌ আহিছে BTCত যে তাত ৰাষ্ট্ৰীয় দলৰ লগত নহয় আঞ্চলিক শক্তিয়েহে তাত শাসনৰ ক্ষমতাত থকাটো উচিত বুলি একাংশই মত পোষণ কৰিছে, ইতিমধ্যে BPFও কৈছে। এই বিভিন্ন বিষয়সমূহ আজি আমি আলোচনাৰ স্থান পাব নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত। মই প্ৰথমতে চিনাকি কৰি দিব খুজিছোঁ, আমি এই বিষয়ত আলোচনা কৰিবৰ বাবে আমি কাক মাতি আনিছোঁ। জিয়াউৰ ৰহমান অসম জাতীয় পৰিষদৰ তেখেত মুখপাত্ৰ, আৰু আছে দিলীপ শৰ্মা তেখেত কংগ্ৰেছৰ মুখপাত্ৰ, আৰু আছে কিৰণ বড়ো তেখেত UPPLৰ মুখপাত্ৰ, আৰু আমাৰ লগত শিলচৰৰ পৰা এৰিয়া লাইভত আছে জয়ন্ত দাস উপসভাপতি অসম ৰাজ্যিক বিজেপিৰ। এতিয়া যিহেতু মই বিজেপিক লৈ আৰম্ভ কৰিব খুজিছোঁ, মই প্ৰথমতে জয়ন্ত দাসৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। জয়ন্ত দাস, বিশেষকৈ আপোনালোকৰ এই যিটো শিলচৰত কাৰ্যনিৰ্বাহ চলি আছে, নতুন ৰণকৌশল কি, তাৰ পৰা আমি আৰম্ভ কৰোঁ। চাওক, আমি ইতিমধ্যে কংগ্ৰেছ মুক্ত ভাৰত এই লক্ষ্যৰে আমি আগবাঢ়ি দিল্লীৰ পৰা দিছপুৰৰ মচনদ দখল কৰি সৌসিদিনীয়া BTADলৈ আমি গৈ পালোঁ। আৰু আমাৰ যিটো কংগ্ৰেছ মুক্ত, আৰু আমি ইতিমধ্যে কৈছিলোঁ যে কংগ্ৰেছ আৰু AIDFৰ এলায়েন্স আছে আৰু সেই এলায়েন্সটো BTADত তেওঁলোকে কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছে কোকৰাঝাৰত এই BTAD ইলেকশ্যনত পাইছে মাত্ৰ 4% ভোট, আৰু তাৰপিছত ওদালগুৰিত পাইছে তাতোকৈ কম 2% ভোট। চিৰাঙত পাই মানে 1%ও নাপালে। চিৰাঙত 0.91%, 1% তেওঁলোকে ভোট সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ল, আৰু বাক্সাত পাইছে 1%। আৰু এই যিটো নিৰ্বাচন হৈ গ'ল, আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে 2021 এইটো এটা ছেমিফাইনেল। আমাৰ দলৰ নেতৃত্বই মাননীয় ৰাজ্যিক সভাপতি হওক বা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে হওক ইতিমধ্যে ঘোষণা কৰিছিল 13ৰ পৰা 16, আৰু আমি এটা সমান্তৰালভাৱে আমি আৰু এটা ঘোষণা কৰিছিলোঁ যে এইবাৰ আমি চৰকাৰত থাকিম। আৰু সেইকাৰণে যে আমি কংগ্ৰেছ মুক্ত অসম, কংগ্ৰেছ মুক্ত ভাৰতৰ শ্লোগান এটা আমি দিছিলোঁ, ইতিমধ্যে আপোনালোকে জানে, আপোনালোকে প্ৰচাৰো কৰিছিল, আৰু সেইটো বাস্তৱ ক্ষেত্ৰত আমি দেখি আহিছোঁ। আৰু সেই ৰাস্তাৰে সেই পথেৰে আমি আগবাঢ়িছোঁ। আৰু সন্মুখৰ দিনত আজি আমাৰ আপোনালোকে ইতিমধ্যে প্ৰচাৰ কৰিছে যে আমাৰ কৰিমগঞ্জ আৰু শিলচৰত যোৱাকালি আমাৰ এখন বিষয়ববীয়া সভা হৈ যায়, য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছিল। আৰু আজি দিনজোৰা কাৰ্যসূচীৰে, অহাকালি দিনজোৰা কাৰ্যসূচীৰে সমগ্ৰ অসমৰ জিলা সভাপতি, ৰাজ্যিক কাৰ্যনিৰ্বাহক, চেল, মৰ্চা গোটেই প্ৰতিনিধিৰ জৰিয়তে আমি আগন্তুক নিৰ্বাচনৰ লক্ষ্য কৰি আমাৰ এই এখন কাৰ্যনিৰ্বাহক সভা হৈছে। আৰু এই কাৰ্যনিৰ্বাহক সভাত স্পষ্টভাৱে কৈছোঁ, আমি এই কংগ্ৰেছ আৰু AIDFৰ এই মিত্ৰতাক 20ৰ ভিতৰত ৰখাই দিয়াৰ কাৰণে
20খন আসনৰ ভিতৰত ৰখাই দিয়াৰ কাৰণে আমাৰ কাম হ'ব, আমাৰ ৰণকৌশল হ'ব। আৰু সেই যে 20ৰ ভিতৰত তেওঁলোকে যে ৰখিব, সেইটো তাৰমানে এই BTD ইলেকশ্যনত দেখিলে আপোনালোকে যে মাত্ৰ 4%, 2%, 0.91% আৰু 1% ভোট লৈ তেওঁলোকৰ ওপৰত যে ৰাইজৰ আস্থা নাই। আৰু ছেমিফাইনেলত ইমান বেয়াকৈ মুখ ঠেকাচা খোৱাৰ পিছত আমি তেওঁলোকক কেনেধৰণৰ 20ৰ ভিতৰত ৰাখি থ'ব তাক আমি ৰণকৌশল। জয়ন্ত দাস, এটা কথা কওঁ, BTDত আচলতে চাবলৈ গ'লে কংগ্ৰেছৰ পূৰ্বেও ইমান ভেটি সুদৃঢ় নাছিলে, কাৰণ OIL কৰ্ণ ডাঙৰীয়া আছিল, তেখেত প্ৰয়াত, তেখেতে চেষ্টা কৰিছিলে কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰিব BTDত, কিন্তু সেই প্ৰচেষ্টা নহ'ল। ঠিক আছে, এটা কথা কওঁ, তাৰ বাবে আপোনালোকে কি কংগ্ৰেছৰ নেতাসকলক কিয় টানিছে নিজৰ দললৈ? আপোনালোকৰ নিজস্ব নেতা নোহোৱা হৈছে নেকি, বা ক'ৰবাত আত্মবিশ্বাসৰ অভাৱ ঘটিছে নেকি? নাই, আমাৰ আত্মবিশ্বাসৰ একো অভাৱ ঘটা নাই। কিন্তু কথা হ'ল যে যিহেতু চাওক আপোনালোকে, মই এটা উদাহৰণ দিব বিচাৰিছোঁ। এতিয়া আমাৰ অজন্তা নেওগ ডাঙৰীয়ানীৰ খবৰটো যিটো, সেইটো ইতিমধ্যে বাতৰি কাকত বা চেনেলত ইতিমধ্যে প্ৰচাৰ হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে লগ ধৰিছে, আৰু সেইখিনি সময়ত কিন্তু আমাৰ তৃণমূল পৰ্যায়ৰ যিসকলে কাৰ্যকৰ্তাই ইয়াৰ বিৰোধ কৰিছে। আৰু তেওঁলোকে এই বুলিয়েই কৈছে তৃণমূলৰ পৰা যে তেওঁ আহাত আপত্তি নাই, কিন্তু তেওঁ যাতে আহিয়ে 2021 3 মাহৰ পিছত হ'বলগীয়া নিৰ্বাচনত অংশগ্ৰহণ নকৰে। আৰু সেনেকুৱা ধৰণৰ এটা আলোচনা চলিছে। আমাৰ সকলোৰে কাৰণে মুকলি, আপুনিও যদি কেতিয়াবা আহিম বুলি ভাবে নিশ্চিতভাৱে সকলোৰে কাৰণে মুকলি। মই এজন সাংবাদিক দাস ডাঙৰীয়া, মই এজন সাংবাদিক, আপুনিও মোৰ বন্ধু মানুহ। সুন্দৰ নাই দাস ডাঙৰীয়া, শেহতীয়াকৈ আপোনালোকৰ স্থিতিটো কি? আমি আলোচনা বাকীসকলৰ মাজলৈ আহিম, সেইকাৰণে সুধিছোঁ যে শেহতীয়া কৌশলটো কি আপোনালোকৰ? মই ইতিমধ্যে দেখিছোঁ আপোনাৰ বহুত পোষ্টাৰ যে 100+ এইটোৱে হৈ আছে, আৰু নতুন কিবা কৌশল আছে আপোনালোকৰ? আপোনাৰ যিটো সময়ত আন ৰাজনৈতিক দলে অভিৱৰ্তনতে আবদ্ধ আছে, অভিৱৰ্তনতে সীমাবদ্ধ আছে, আৰু দুটা ৰাজনৈতিক দলে এলায়েন্স কৰি মুখ ঠেকাচা খাইছে, সেইখিনি সময়ত আজি আমাৰ এই 22 তাৰিখ 23 তাৰিখে সিদ্ধান্ত লৈছোঁ যে যি পৃষ্ঠা আমাৰ প্ৰমুখ আছে, পৃষ্ঠা এটা পৃষ্ঠাত আপোনাৰ 15 ঘৰ 16 ঘৰ মানুহ থাকে, আৰু এই পৃষ্ঠা প্ৰমুখৰ আমাৰ 126টা সমষ্টিত, তাৰমানে সমষ্টি ভিত্তিত পৃষ্ঠা প্ৰমুখৰ সন্মিলন হ'বলৈ গৈ আছে। আৰু সেই পৃষ্ঠা প্ৰমুখসকলৰ লগত আমি একেবাৰে তললৈ যিটো আমাৰ এতিয়া কাম বিল' দা বুথৰ তলত। আৰু আপুনি জানে, আপুনি মোৰ বন্ধু হয়, আমি যেতিয়া যুৱ মৰ্চাত আছিলোঁ আজিৰ পৰা 15 বছৰ আগত, সেইখিনি সময়ৰ পৰা আমি বুথ কমিটি নিৰ্মাণ কৰাৰ কামত মনোনীত কৰিছিলোঁ, নিয়োজিত কৰিছিলোঁ। কিন্তু আমাকো সফল হ'বৰ কাৰণে 15 বছৰ লাগিছে। আৰু আপোনালোকে চাওক যে আজি অভিৱৰ্তন পাতি কালি আমাৰ লগত প্ৰত্যাহ্বান জনাব পাৰিব বুলি আমি একেবাৰে ভবাই নাই। নিশ্চয়, খুব ভাল পইণ্ট জয়ন্ত দাস ডাঙৰীয়া। এইখিনিতে আপোনাক মই ৰখাব খুজিছোঁ, খুব সুন্দৰ, কাৰণ মই বাকীসকলে এইকেইটা পইণ্টৰ উত্তৰ বিচাৰিম। মই প্ৰথমতে দিলীপ শৰ্মাৰ ওচৰলৈ আহিব লাগিব, কাৰণ দিলীপ শৰ্মা কংগ্ৰেছ মুক্ত ভাৰত আৰু কংগ্ৰেছ মুক্ত অসম, আৰু এই এটা প্ৰথম তেওঁৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে, বা তেওঁ আপোনালোকক আক্ৰমণ কৰিছে। দ্বিতীয় কথাটো হৈছে কংগ্ৰেছ আৰু AIDFৰ জোটবন্ধনক লৈ কৈছে। তৃতীয়টো কথা কৈছে কংগ্ৰেছ AIDFৰ জোটবন্ধনক আগন্তুক বিধানসভা নিৰ্বাচনত 20ৰ তলত ৰাখিব লাগে তেওঁলোকে সংকল্পবদ্ধ হৈছে। আপোনাৰ উত্তৰ? কংগ্ৰেছ মুক্ত ভাৰতৰ যিটো শ্লোগান তেওঁলোকৰ 2014 পৰা চলি আছে, আমি শুনিছোঁ। পৰৱৰ্তী সময়ত হয় ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ দলে চৰকাৰ কৰিছে, পৰৱৰ্তী সময়ত ৰাজ্যভেদে যিবোৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে, কিছুমান ৰাজ্যত BJP মুক্ত ৰাজ্যহে হৈছেগৈ। মহাৰাষ্ট্ৰ, বিভিন্ন ৰাজ্যত কেইবাখনো যোৱা সময়টোত যিমান ৰাজ্যত নিৰ্বাচন হৈছে, আধাতকৈ বেছি সংখ্যক ৰাজ্যত সেই ৰাজ্যবোৰৰ জনসাধাৰণে BJP মুক্ত শাসন বিচাৰিছে, তাত কংগ্ৰেছ বা বিকল্প দলকে শাসনত বহুৱাইছে। তেওঁলোকৰ এইবোৰ কথা চলি থাকিব, এনেকুৱা কথাবোৰ এতিয়া অবাস্তৱ, আৰু এই কথাবোৰৰ কাউণ্টাৰ দিবলগীয়া বুলি আমি চব কথা নাভাবোঁ আজিৰ সময়ত, মানুহে দেখি আছে। দ্বিতীয়তে তেওঁলোকৰ পৰিষদীয় নিৰ্বাচনত জয়ী হৈছে, সেইটোলৈ ইমান তালাফাল কৰিব লাগিব বুলি আমি ভবা নাই। কংগ্ৰেছে যেতিয়া 15 বছৰ শাসন কৰিছিল, সেইখিনি সময়ৰ অসমৰ প্ৰতিটো পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, বিৰোধীৰ চিন মুকামে নাছিল।
গতিকে এতিয়া পৰিষদীয় নিৰ্বাচনত জিকিছে, পৰিষদীয় নিৰ্বাচনত জিকাৰ কাৰণটো বিভিন্ন বেলেগ, সেই অঞ্চলৰ মানুহখিনিয়ে অন্তৰা ভাবে যে ৰাজ্যত আছে যিটো দলৰ চৰকাৰ থাকে সেই চৰকাৰখন এটা সুবিধাজনক স্থিতিত থাকে আৰু তেওঁলোকে সেই চৰকাৰখনৰ পৰা বহুতখিনি কথা ক'বলৈ পাৰে। যেনেকৈ BTCত তাত একদম 100খন কি হস্পিটেল বনাম, ৰাস্তা বনাম, বিভিন্ন আপোনাৰ কি ইউনিভাৰ্চিটিৰ চৌহদ বনাম, এই জাতীয় কথাবোৰ যেতিয়া ক'বলৈ ধৰিলে স্বাভাৱিকতে তেওঁলোকে অলপ BTC সেই অঞ্চলৰ জনসাধাৰণে বিজেপিৰ পক্ষত ভোটদান কৰা বুলি মোক কোৱা নাই, তথাপিও কিন্তু আকৌ BPFৰ পক্ষত তেওঁ চাওক BTCৰ মই এটা কথা কওঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া BTCত প্ৰচাৰ চলালে, হিমন্ত বিশ্ব শৰ্মাই বাহৰ পাতি ল'লে, তাৰপিছত কিন্তু BPFক তেওঁলোকে কিন্তু BPFৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে। মাত্ৰ দুখন এখন কমিলে BPFৰ, মাত্ৰ দুখন এখন কমিছে, যিজন হাগ্ৰামা মহিলাৰী মাত্ৰ 4খন জিলাৰ নেতা আৰু নেতাজনে তাত গৈ কিনে বশ্যতা স্বীকাৰ কৰিবলগীয়া হ'ল। তেওঁলোকে ক'ত জিকিছে BTCত? তেওঁলোকে UPPLৰ বোকাচাত উঠিয়ে তেওঁলোকে কামটো কৰিলে। বিজেপিৰ তাত ৰিজাল্টটো কি? আজি তেওঁলোকে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে যিমান তেওঁলোকে কিছু নাভুত নাচুত অসংগঠীয় শব্দ, বান্দৰ মেকুৰী পৰ্যন্ত শব্দ ব্যৱহাৰ কৰিলে, তেওঁলোকে কিন্তু হাগ্ৰামা মহিলাৰ ওচৰত তেওঁলোকে পৰাজয় বৰণ কৰিলে। প্ৰমাণ আজিও তেওঁলোকৰ পাৰিষদ কেইজনক তেওঁলোকে ঘৰলৈ যাবলৈ দিব পৰা নাই। তেওঁলোকৰ চৰকাৰ দিছপুৰত, তেওঁলোকৰ চৰকাৰ দিল্লীত তেওঁলোকে এনেকুৱা এটা অসংগঠীয় নজিৰ সৃষ্টি কৰিলে। অসমত প্ৰথমবাৰৰ কাৰণে হোটেলৰ ৰাজধানী লিলি হোটেলৰ পৰা গৈ শ্বিলং পালে, শ্বিলঙৰ পৰা আজি পৰা ৰেডিছন ব্লু আহি আছে, যিটো অভাৱনীয় ঘটনা। অসমত 70 বছৰৰ ইতিহাসত এনেকুৱা লজ্জাজনক ঘটনা কেতিয়াও নিৰ্বাচিত হোৱাৰ পিছত ঘটা নাছিল, যিটো বিজেপিয়ে দেখুৱাই দিলে আজিৰ তাৰিখত। তেওঁলোক কিমান শংকিত, কাৰণ ইমান দিন তেওঁলোকে কিনা বেচা কৰি আছিল, তেওঁলোকে কিনিছিল। আজি তেওঁলোকৰ কোনোবাই কিনে বুলি তেওঁলোকৰ কেইজনে তেওঁলোকে আজি লুকুৱাই ৰাখিবলগীয়া অৱস্থা হৈছে। ইমান লজ্জাজনক ঘটনা এটা সংঘটিত হৈছে। কালিলৈ বোধহয় আস্থা ভোটত তেওঁলোকে আস্থা ভোট কালিলৈ হ'ব, তেওঁলোকে বোধহয় ৰাতিপুৱা তাত পঠিয়াব, আজি নিশাও তেওঁলোকে পঠিয়াব নোৱাৰে। তেওঁলোকৰ ইমানে সাহস নাই, তেওঁলোকৰ নিজৰ পাৰিষদ কেইজনৰ ওপৰত ইমানে সাহস নাই, তেওঁলোকে আজি নিশাটো তেওঁলোকে কোকৰাঝাৰত ৰাখিব নোৱাৰে, ইমানে তেওঁলোকে ভয় খাইছে। 3 নম্বৰ কথা আপুনি কি কৈছিলে? আপোনালোকক কৈছে যে অন্য দলৰ মানুহবোৰ আপোনালোকৰ অভিযোগটোৰ উত্তৰটো সেইকাৰণে বিচাৰিম। আপোনালোকে কৈছে যে কংগ্ৰেছ জয়ন্ত দাসৰ অভিযোগ BJP আৰু কংগ্ৰেছ আৰু AIDFৰ পৰা এলায়েন্সৰ কথাটো কৈছে যে 20খনতকৈ তলত ৰাখিব। হয়, চাওক এতিয়া তেওঁলোকে 100খন যে কৈছে, এইবোৰ শ্লোগান আমিতো ক'ব পাৰি 126খন পাম। এই কিছুমান নাভুত নাচুত অবাস্তৱ কল্পনাধীন কিছুমান কথা আমি ক'বলৈ বিচৰা নাই। এটা কথা জানিব, কংগ্ৰেছৰ নেতৃত্বত 2021ত চৰকাৰ হৈ আছে, সেয়া অসমৰ মানুহে জানে। আৰু সেইকাৰণে তেওঁলোকে এইটো ভয় খাই তেওঁলোকে আজি ধৰক জয়ন্ত দাসে বা প্ৰতিনিধিজনে হয়তো শিলচৰত ডাঙৰ পেণ্ডেল এটা আজি দেখিছে, হয়তো আজি অসমৰ বিভিন্ন ফালৰ পৰা জিলা সভাপতিসকল গৈছে, তেওঁলোকে কাৰ্যনিৰ্বাহ হয়তো 100, 150, 200মান গৈছে, ভাবিছে 300, 400 মানুহ গোট খাইছে আমাৰ চৰকাৰ হৈ যাব পিছত, তেখেতে হয়তো তেনেকৈ ভাবিছে। গতিকে এই কথাবোৰ আমি জানো অসমৰ জনসাধাৰণে কি বিচাৰিছে। অসমৰ জনসাধাৰণে ভোটদানৰ সময়ত চিন্তা কৰিব আলুৰ দাম 50 টকা, নিবনুৱা যুৱক যুৱতী চিন্তা কৰিব যোৱা 4টা বছৰ আমাক কেনেকৈ ঠগালে, আমাক প্ৰবঞ্চনা কৰিলে নিবনুৱা যুৱক যুৱতীয়ে, চাকৰিৰ নামত কেনেকৈ দালালি কৰিলে, তেওঁলোকে কৃষক সন্মান নিধিৰ তেওঁলোকে যেতিয়া পইচা বিতৰণ কৰিছিল কেনেকৈ দালালি কৰিলে, অৰুণোদয় স্কিমৰ নামত কেনেকৈ পইচা লৈ তেওঁলোকে হিতাধিকাৰীৰ নাম ভৰালে। এই কথাবোৰ আজি MG এনৰেগাৰ জব কাৰ্ড বনাওঁতে কেনেকৈ তেওঁলোকে ভুৱা জালিদের আশ্ৰয় ল'লে, এই কথাবোৰ অসমৰ মানুহে পাহৰা নাই। 19,000 কোটি টকা তেওঁলোকে হিচাপ দিব নোৱাৰিলে যোৱা 4.5 বছৰত। আমাৰ ৰিপৰ্ট নহয়, কেগৰ প্ৰতিবেদন, কেগৰ আজি 384টা আজি পুখুৰী খন্দা বুলি কৈ তেওঁলোকে আজি 77 কোটি টকা আজি তেওঁলোকৰ হিচাপ নাই, তেওঁলোকে আত্মসাৎ কৰি তেওঁলোকৰ অধীনৰ বিষয়াসকলে, তেওঁলোকৰ কেইবাজনো মন্ত্ৰী বিভিন্ন দুৰ্নীতিৰ কামত নিমজ্জিত হৈ গৈছে। এই কথাবোৰ অসমৰ ৰাইজে ভোটদানৰ সময়ত বিবেচনা কৰিব। আপোনালোকে লৈ যাব পাৰিছে নে? কংগ্ৰেছে এই কথাবোৰ ৰাইজৰ মাজলৈ লৈ যাব পাৰিছে নে? জনসাধাৰণে, অসমৰ মিডিয়া, অসমৰ জনসাধাৰণে, অসমৰ শিক্ষিত যুৱক যুৱতীয়ে, অসমৰ সচেতন ৰাইজে, সচেতন ভোটাৰ ৰাইজে এই কথাবোৰ আমি ক'ব নালাগে, তেওঁলোকে প্ৰত্যেকেই কথাবোৰ জানে। সেইকাৰণে আজি বিজেপিৰ প্ৰতিনিধিসকল শংকিত, চিন্তিত, উদ্বিগ্ন যে 21ত তেওঁলোকৰ চৰকাৰ হ'বনে নহয়, তেওঁলোক নিশ্চিত নহয়। আৰু এটা কৈছোঁ, AIDF আৰু কংগ্ৰেছৰ বুজাবুজি তেখেতে কৈছে, AIDF আৰু কংগ্ৰেছৰ কোনো বুজাবুজি হোৱা নাই, মাত্ৰ BTDৰ হৈছিল, সেইটো স্থানীয়ভাৱে অসমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কোনো হোৱা নাই। আজিৰ তাৰিখত যদি AIDF আৰু বিজেপিৰ বুজাবুজি হৈ আছে, নগাঁও জিলা পৰিষদ আৰু দৰং জিলা পৰিষদ, প্ৰথমতে তেওঁলোকে 2খন জিলা পৰিষদ ভংগ কৰি দেখুৱাওক যে তেওঁলোকৰ AIDFৰ বুজাবুজি আহিম। জয়ন্ত দাস, আপোনাৰ কথাও সুধিম, মই কিন্তু জিয়াউৰ ৰহমানক সুধিব লাগিব, কাৰণ এইকাৰণে আপুনি জিয়াউৰ ৰহমানক এটা আক্ৰমণ কৰি দিছে কওঁতে যে অভিৱৰ্তন পাতি দেখুৱাতকৈ আপোনালোকে টাৰ্গেট কৰিছে, কাৰণ অভিৱৰ্তনখনক লৈ এই লুৰিণজ্যোতি গগৈ পাগ পিন্ধাটোক লৈও অলপ ব্যংগ কৰা হৈছিল। প্ৰাঞ্জল দা, বিজেপি দল ক্ষমতাত আছে, তেখেতসকলৰ বহুত মানুহ আছে, তেখেতসকল ধনবল জনবলত বহুত তেখেতসকল আমাতকৈ আগত, আৰু সেইকাৰণে তেখেতসকলৰ মনত এটা সাংঘাতিক অহংকাৰ হৈছে, আৰু তেখেতসকলৰ বক্তব্যৰ পৰা এই অহংকাৰটো প্ৰকাশ পায়। ৰাজনৈতিক দল এটা গঠন কৰাৰ প্ৰক্ৰিয়া হৈছে ৰাজনৈতিক অভিৱৰ্তন। ৰাজনৈতিক দল এটা এনেদৰেই গঠন হয়, আৰু আমি এটা ৰাজনৈতিক দল আমাৰ জন্ম হৈছে, আমি জনগণৰ সমৰ্থন লৈয়ে
আমি দল গঠন কৰিছোঁ আপুনি এটা দলক আপুনি তেনেকৈ আপুনি তাচ্ছিল্য কৰা মানে সেই জনসাধাৰণৰ অনুভূতি তেখেতসকলৰ আৱেগক আপুনি তাচ্ছিল্য কৰিলে গতিকে এইটো আচলতে এটা মানে ৰাজনৈতিক সংস্কৃতিৰ বিপৰীত এটা কথা কিন্তু মূল যিটো কথা প্ৰাঞ্জলদা যিটো কথাৰ ওপৰত আপুনি আজি এই অনুষ্ঠানটো আয়োজন কৰিছে যে বিজেপি দলে যিটো কথা ক'বৰ কাৰণে আপুনি আমাক মাতি আনিছে যে বিজেপি দলে তেখেতসকলে অন্য দলৰ মানুহ নি পেলাই বিশেষকৈ কংগ্ৰেছৰ মানুহ নি পেলাই তেওঁলোকৰ দল সমৃদ্ধ কৰিছে আৰু শাসনত অধিষ্ঠিত কৰিছে এইটো বৰ এটা অত্যন্ত লজ্জাজনক আৰু গণতন্ত্ৰৰ বাবে বৰ দুৰ্ভাগ্যজনক কথা কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰ লগতে আমাৰ আদৰ্শগত বিৰোধ আৰু দুয়োটা দলে এই কামটো কৰি আহিছে কিন্তু বিজেপিয়ে যিটো কাম কৰিছে সেইটো আচলতে কেৱল মানে এইটো কেৱল গৰিহণাযোগ্য এটা সংযোগ BPF কাৰণ আজি ৰঞ্জিত দাসৰ এইটো ভাষণ আছিলে তাতে এটা কথা কৈছে BPFৰ পৰা আপোনাৰ বিশ্বজিৎ দৈমাৰী যোৱাটোক তেওঁলোকে এটা ক্ৰেডিট হিচাপে তেওঁলোকে ল'ব কৈছে তাকে কৈছে ৰঞ্জিত দাসৰ আপুনি চাব আপুনি একেবাৰে আপুনি দিল্লীৰ পৰা অসমলৈ আহক এখনকৈ ৰাজ্য আহক বিজেপিয়ে কোনকেইজন নেতাক তেওঁলোকৰ দললৈ নিছে যিসকলৰ বিৰুদ্ধে বিয়াগুম দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ থকাই নহয় প্ৰমাণ আছে নিৰ্বাচন আমাৰ অসমত 2016 নিৰ্বাচন পাৰ হৈ যোৱাৰ অলপ দিনৰ পিছতেই দুৰ্নীতি সম্ৰাট বুলি বিজেপিয়ে অভিহিত কৰা গৌতম ৰয়ক লৈ গ'ল ইলেকশ্যনৰ আগতে হিমন্ত বিশ্ব শৰ্মাক লৈ গ'ল অথচ সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপিয়ে নিজেই বুটকেল চপাই পেলাই তেওঁলোকে কৈছিল এজন দুৰ্নীতিগ্ৰস্ত মানুহ এতিয়া তেখেতসকলে যিসকল নেতাক নিব খুজিছে অজন্তা নিয়োগৰ কথাই কওক বা অন্যান্যসকলৰ নেতাৰ কথাই কওক তেখেতসকল কোন তেখেতসকলৰ বিৰুদ্ধে বিয়াগুম কেলেংকাৰী দুৰ্নীতিৰ অভিযোগ আছে আৰু তাতকৈ ডাঙৰ কথা এই মানুহকেইজন এই নেতাসকলৰ বিৰুদ্ধে চৰকাৰে তেখেতসকলৰ দুৰ্নীতি তদন্ত কৰা মেচিনাৰীবোৰ লগাই থৈছে তাৰ মানে ব্লেকমেইলিঙৰ জৰিয়তে সেই নেতাসকলক তেওঁলোকৰ দললৈ নি তেওঁলোকে দলক ক্ষমতাশালী সমৃদ্ধিশালী বিচাৰিছে আমি তেওঁলোকৰ এই এনেকুৱা ধৰণৰ ৰাজনৈতিক সংস্কৃতি বিনষ্ট কৰিব পৰা গণতন্ত্ৰ ধ্বংস কৰিব পৰা কাৰ্যবিলাকৰ আমি বিৰোধী আমি ৰাইজক এইটো কথা কৈছোঁ যে ৰাইজ বিজেপিয়ে নীতি নিষ্ঠাৰ কথা কয় বিজেপি তেওঁলোকে শৃংখলিত দল বুলি কয় তেখেতসকল RSSৰ ঔৰসত জন্ম হৈ RSSৰ দ্বাৰা পৰিচালিত এটা দল RSS শৃংখলিত এটা সংগঠন কিন্তু সেই দলটোৱে যিসকলে নীতি নিষ্ঠাৰ কথা কয় তেওঁলোক আচলতে প্ৰকৃততে কিমান ডাঙৰ মুখা পিন্ধা নীতি নিষ্ঠাধাৰী সেই কথা ৰাইজ আপোনালোকে নিজে চাওক অনুভৱ কৰক তেখেতসকলৰ কোনটো কাম আপুনি চাব এই চৰকাৰখনে দুৰ্নীতি মই এটা বিৰতি ল'ব লগা হৈছে মই আহিম আপোনাৰ ওচৰলৈ কিৰণ বৰুৱাৰ ওচৰলৈ আহিম কিন্তু এটা বিৰতি লৈ জয়ন্ত দাস আপোনাকো বহুত সমালোচনা কৰা আছে আপোনাৰ ওচৰলৈ আহিম কিন্তু এটা বিৰতি লৈ লৈছোঁ মই বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষভাৱে আমি আলোচনা কৰি আছোঁ যে বিজেপি ইতিমধ্যে ক্ষমতাত অধিষ্ঠিত হ'বৰ বাবে তেওঁলোকে কি কৰিছে কংগ্ৰেছ 20ৰ তলত থাকিব বুলি আগন্তুক নিৰ্বাচনত বিজেপিয়ে অভিযোগ কৰিছে আৰু ইয়াৰ উত্তৰ কংগ্ৰেছেও দিলে মই এইবাৰ আহিব খুজিছোঁ UPPLৰ মুখপাত্ৰ কিৰণ বড়োৰ ওচৰলৈ কিৰণ বড়ো আপোনালোকৰ শক্তি পৰীক্ষা হ'ব কাইলৈ BTCত সেই সম্পৰ্কত মই সুধিব খুজিছোঁ আপোনালোক কিমান আশাবাদী পুনৰ প্ৰমোদ বড়োৱে হৈ থাকিব BTCৰ মুৰব্বী আপোনালোকৰ দল বিজেপি এনেকৈ মিলিয়ে চৰকাৰ কৰিব নে কিবা সলনি হ'ব বুলি আপুনি আশা কৰে আমিতো সঁচাকৈ কথা ক'বলৈ গ'লে আমি খুবেই আশাবাদী আৰু মোৰ বিশ্বাস আমাৰ বিশ্বাস আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই মানে BTCৰ চিফ হিচাপে অধিষ্ঠিত হ'ব কাৰণ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে যেহেতু যোৱা 17টা বছৰত আমাৰ যিখন BTCৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হিচাপে আছিলে বিভিন্ন ধৰণৰ মানে অভাৱ অভিযোগেৰে পৰিপূৰ্ণ সেইকাৰণে আমাৰ সকলো মানে BTR-বাসী ৰাইজে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকেই চিফ হিচাপে বিচাৰে এটা কথা দেখিছোঁ যে আঞ্চলিকতা বাদে আকৌ নতুন এটা ৰূপ লৈছে তাৰমানে এনেকুৱা হৈছে যে ইতিমধ্যে BPF আৰু UPPLৰ মাজত এনেকুৱা এটা ধাৰা ৰাজনৈতিক ধাৰা ইতিমধ্যে যিটো আণ্ডাৰ কাৰেণ্ট বুলি কয় সেইটো হৈ আছে যে কোনো ধৰণৰ ৰাষ্ট্ৰীয় দলক ইয়াত হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব আমি আঞ্চলিক দলে নিজৰ মাজতে সমিল মিলৰ বাবে চৰকাৰ গঠন কৰিম এক কথাত ক'বলৈ গ'লে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ মাজত এক বুজাবুজিৰে চৰকাৰ হোৱাৰ সম্ভাৱনীয়তাৰ কথা এটা ওলাই আছে কথাটো সঁচা নেকি বা হ'ব পাৰে নেকি কথাটো ওলাই আছে কিন্তু কিমান দূৰ সত্য সেইটো এতিয়াও আমাকো জানিবলৈ দিয়া হোৱা নাই কাৰণ কিয় ৰাইজে মানে আৰু এটা কথাত ভয় খাইছে যদি কোনোবা এটা মানে ৰাষ্ট্ৰীয় দল আহি পেলাই BTCত মানে চৰকাৰ গঠন কৰে তেতিয়াহ'লে হয়তো বহুত সুবিধাৰ পৰা বঞ্চিত হ'ব অলৰেডি তেওঁলোকে 17টা বছৰত তেওঁলোকে বঞ্চিত বহুত লাঞ্ছনা গঞ্জনা ভোগ কৰিছে তেওঁলোক আগবাঢ়ি ওলাই আহিব পৰা নাই সেই তেওঁলোকৰ এতিয়া নতুনকৈ মানে মানুহৰ মাজত মানে এটা ভয় সোমাইছে যে যদি আমাৰ ৰাষ্ট্ৰীয় দলটো সোমাই আহি পেলাই আকৌ
আমাক মানে বঞ্চিত কৰে আমাৰ বিটিচিবাসী ৰাইজক সেইটো কাৰণে শংকিত হয় বহুতো মানে চিন্তা চৰ্চা চলি আছে দলৰ লগত মিত্ৰতা আগৰ চৰকাৰখনে কৰিছিলে আপোনালোকেও কৰিলে কোনো প্ৰকাৰে এবাৰ ৰাষ্ট্ৰীয় দলৰ এটা প্ৰভাৱ থাকি গ'ল আপোনালোকৰ তেনেহ'লে তাত আঞ্চলিকতা বা দুৰ্বল হৈ নপৰিলে দুৰ্বল হৈ পৰা বুলি ক'ব নোৱাৰি এতিয়াও কাৰণ কাইলৈ দেখা যাব 24 তাৰিখটোত যেহেতু এটা বহুত মানে এটা মানে উদ্বেগপূৰ্ণ দিন বুলি ক'ব পাৰি গতিকে ৰাইজে সেই দিনটোলৈ মানে বাট চাই আছে আৰু ভগৱানৰ ওচৰত চবেই প্ৰাৰ্থনা কৰিছে যাতে আমাৰ ইউপিপিএল দলটো অধিক শক্তিশালী হৈ পেলাই বিটিচিৰ ৰাইজক মানে ৰক্ষা কৰে ঠিক আছে মই জয়ন্ত দাসৰ ওচৰলৈ আহিবগৈ জয়ন্ত দাস কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এটা অভিযোগ কৰিছে যে ব্লেকমেইলিঙৰ জৰিয়তে আপোনালোকে কিছু সংখ্যক নেতাক নিজৰ দললৈ টানিছে কথাষাৰৰ প্ৰতিক্ৰিয়া কি আপোনাৰ নাই নাই চাওক মই আমাৰ জিয়াউৰ ৰহমানৰ ডাঙৰীয়াৰ কথাত প্ৰসংগক আনি মই কথা ক'ব বিচাৰিম আৰু সেইটো প্ৰসংগত একেলগে ৰিপুণ বৰাৰ কথাও আহি যাব যে এই দলৰ আনা নিয়া যিটো অহা যোৱা সেইটো বিজেপি বুলিতো নহয় এতিয়া আমাৰ জগদীশ ভূঞা ডাঙৰীয়া আমাৰ বিজেপিৰ নাছিল জানো গৈ দেখোন তেওঁলোকৰ দলত খোপনি পুতিলে তেওঁলোকে কিয় আকলি ল'লে যে নহ'ব বেলেগ ৰাজনৈতিক দলৰ আমি নলওঁ প্ৰবীণ ডেকা ডাঙৰীয়া সৌ সিদিনা দেখোন এজিপিৰ পৰা গৈ তেওঁলোকৰ ওচৰত পালে তে কিয় খোপনি পুতিব দিলে সেনেকুৱা ধৰণৰ কথা নহয় বিজেপিয়ে আনিলে বেয়া আৰু জিয়াউৰ ৰহমান ডাঙৰীয়া এজেপিয়ে আনিলে ভাল এইটো কিবা কথা হ'ব পাৰে নেকি এইটো অহা যোৱা আপোনাৰ নিজৰ প্ৰথম বক্তব্যতে দিছে বিশেষভাৱে নিৰ্বাচনৰ আগে পিছে অহা যোৱাটো প্ৰত্যেক দলৰ চলে তো সেইকাৰণে আজি আৰু আমাৰ দিলীপ শৰ্মা ডাঙৰীয়া তেওঁ মানে মই আজি তেওঁক দেখি অলপ মনটো বেয়া লাগিছে মোৰ নিজৰ ভাইটিৰ দৰে তেওঁ যথেষ্ট শংকিত আৰু হতাশ হৈ পৰিছে সেইটো স্পষ্টভাৱে দেখিছোঁ যে আমাৰ BTAD ইলেকশ্যনৰ 2 দিন পিছত 3 দিন পিছত হোৱা তিৱা ইলেকশ্যনত গোটেইকেইটা চিট এটা চিট হাৰাৰ বাহিৰে গোটেইকেইটা চিট আমি এটা এজিপি এটা বাকী গোটেইবিলাক দেখোন আমিয়ে পালোঁ ৰিজাল্ট ভাল হোৱাৰ পিছত আমাক তেওঁ যিটো কৈছে বিৰাট হাস্যকৰ আৰু তেওঁৰ একদম মানে দিলীপ শৰ্মা ডাঙৰীয়াৰ বক্তব্যত তেওঁলোক যে হতাশ হৈছে একদম স্পষ্টভাৱে প্ৰতিফলন হৈছে সেইকাৰণে দিলীপ শৰ্মা ডাঙৰীয়া মোৰ ভাইটি হিচাপে কৈছোঁ হতাশ হ'ব নালাগে আপোনালোকে কষ্ট কৰক আপোনালোকে শক্তি আহৰণ কৰক আপোনালোকে এনেকুৱা শক্তি লওক শক্তিশালী বিৰোধী হওক গণতন্ত্ৰত শক্তিশালী বিৰোধীৰ বিৰাট আৱশ্যক হৈছে বিৰাট প্ৰয়োজনীয়তা হৈছে সেইকাৰণে আপোনালোকে শক্তিশালী হওক কিন্তু আপোনালোকৰ স্থিতি ৰাইজৰ সন্মুখত সেই কথাটো যেতিয়া আপোনালোকে ARDFৰ লগত একেলগে হেলিকপ্টাৰ উঠি তাত কেম্পেইনিং কৰিলে ARDFৰ লগত আপোনালোকৰ মিত্ৰতাটো আপোনালোকে মুখত কয় নাই আকৌ কয় এৰিয়া বেছত আমাৰ হেৰি হৈছে তে সেই ৰাইজে বুজি উঠিছে তে সেইকাৰণে আপোনালোকে ৰাইজৰ বিশ্বাসো জয় কৰি আগবাঢ়িব লাগিব আৰু অনাগত দিনত BTAD ইলেকশ্যনত আমি আছিলোঁ আগতে এইটোও কৈ থৈ দিওঁ মাত্ৰ এখন আমাৰ প্ৰাঞ্জল ফুকন ডাঙৰীয়া এইমাত্ৰ আপুনি কৈছে যে কংগ্ৰেছ আগৰ পৰাই দুৰ্বল কি বিজেপি দুৰ্বল নাছিল নেকি বিজেপি 4 বছৰ আগত যোৱা 5 বছৰ আগত যেতিয়া নিৰ্বাচনত গোটেইকেইটা আসনত দিয়াৰ পিছত মাত্ৰ এখন আমি জয় হৈছিলোঁ সেই জয় হোৱাৰ পিছত এই 5 বছৰত আমি গ্ৰ' কৰিছোঁ আমি সংগঠন বনাইছোঁ মই নিজে যোৱা 4 বছৰে বাক্সা জিলাৰ মই এজন তত্ত্বাৱধায়ক দিনে ৰাতিয়ে তাত কাম কৰিছোঁ ৰাইজৰ মাজত ঘূৰিছোঁ আৰু এই কষ্টৰ ফলত আজি আমি তাত ফল পাইছোঁ ৰাইজে আশ্বাসত লৈছে বিশ্বাসত লৈছে আজি মই সেইকাৰণে কংগ্ৰেছক কৈছোঁ 20ৰ ভিতৰত ৰাখিব পাৰাৰ আমি চিন্তা কৰিব কিয় জানিছোঁ BTAD গ'ল কাৰ্বি আংলং পাহাৰ চাওক ডিমা হাছাও চাওক উজনি চাওক চাৰিপিনে উত্তৰ অসম দক্ষিণ অসম ক'ত আছে কংগ্ৰেছ ক'ত তেওঁলোকে মূৰ দাঙি উঠিব পাৰিব এই কথাবিলাক এটা প্ৰেক্টিকেলি চিন্তা কৰাৰ কথাই কোৱা গৈছে ইয়াত শ্লোগান বেছ নহয়তো ইয়াত শ্লোগান বেছ জিয়াউৰ ৰহমানে আপোনাক এটা উত্তৰ দিব খুজিছে এই মুহূৰ্তত আপোনাৰ হয় প্ৰাঞ্জল দা মানে জয়ন্ত দাস ডাঙৰীয়াৰ বক্তব্যটো আচলতে বৰ হাস্যকৰ এটা বক্তব্য আৰু নীতিহীন ৰাজনীতি যে কেনেকৈ তেখেতসকলক মোহাচ্ছন্ন কৰি ৰাখিছে তেখেতৰ বক্তব্যৰ দ্বাৰা এইটো ওলাই পৰিছে জগদীশ ভূঞা ডাঙৰীয়াৰ দল ত্যাগ আৰু অজন্তা নেওগৰ দল ত্যাগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দল ত্যাগ আৰু আপোনাৰ এই মুকুল ৰয় পশ্চিমবংগৰ তেওঁলোকৰ দল ত্যাগৰ মাজত আকাশ পাতাল পাৰ্থক্য জগদীশ ভূঞা ডাঙৰীয়া যি সময়ত দল ত্যাগ কৰি আহিছে সেই সময়ত তেওঁ কেবিনেট মৰ্যাদাত থকা এটা লুক্ৰেটিভ পদবীত লৈ আছিলে তেওঁ জাতিৰ স্বাৰ্থত যেতিয়া কাখন মানে প্ৰৱৰ্তন কৰা হ'ল তেওঁ জাতিৰ স্বাৰ্থত নিজৰ পদবী এৰি ক্ষমতা এৰি সৰ্বোচ্চ এৰি ৰাজপথত নামি আহিছে আৰু
মুকুল ৰয় ক'ৰ পৰা আনিছে এজন দুৰ্নীতিগ্ৰস্ত মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ৰ পৰা আহিছে তেখেতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে তেখেতসকলৰ এগেইনষ্টত কিমান ডাঙৰ ডাঙৰ কেলেংকাৰী CBI কেলেংকাৰী তদন্ত চলি আছে আপোনাৰ এই যাৰ নাম মই অকণমান আগতে ক'লোঁ গৌতম ৰায় কংগ্ৰেছৰ গাতো পৰি যায় কিন্তু অকণমান গৌতম ৰায় তেখেত দুৰ্নীতিগ্ৰস্ত মানুহ কংগ্ৰেছৰ গাতো পৰি যায় নে অকণমান আপুনি যিটো পানী ছটিয়াই দিলে এতিয়া নহয় কাৰ গাত পৰে সেইটো কথা নহয় ক'ত এটা নীতিহীন ব্লেকমেইলিঙৰ জৰিয়তে ক্ষমতাৰ স্বাৰ্থত ক্ষমতা লাভৰ কাৰণে দল ত্যাগ কৰা আৰু ক'ত জনতাৰ স্বাৰ্থৰ কাৰণে ক্ষমতাত থকা অৱস্থাত নিজৰ দল ত্যাগ কৰি ওলাই অহাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছেতো এইখিনি কথা বুজাৰ মানসিকতা আমাৰ জয়ন্ত দাস ডাঙৰীয়াহঁতৰ নাই কাৰণে অসমখনৰ আজি এই অৱস্থা প্ৰাঞ্জল ফুকন ডাঙৰীয়া কওক চাওক প্ৰাঞ্জল ফুকন ডাঙৰীয়া আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন চৰকাৰ হৈ আছে চলি আছে আজি ৰাইজে আঁকোৱালি লৈছে ৰাইজে উন্নয়নৰ যি ধাৰা দেখুৱালে 20,000 কিলোমিটাৰ ৰাস্তা বনোৱা 1,000খন দলং পকী দলং কৰা 8খনকৈ মেডিকেল কলেজ কৰা আৰু আগতে যি আমাৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত আমাৰ পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ হত্যা এইবিলাক বন্ধ হোৱাৰ পিছত উন্নয়ন হোৱাৰ পিছত ৰাইজে আকলি লৈ BTADৰ পৰা আমি একদম তিৱা নিৰ্বাচন একদম জল পটকৈ ৰাইজে আমাৰ কামক সমৰ্থন দিছে ৰাইজে আমাৰ কামক আশীৰ্বাদ দিছে ইণ্টাৰাপ্ট কৰিবই লাগিব জয়ন্ত দাস ডাঙৰীয়াৰ কথাৰ অৰ্থ এইটো যে ইয়াৰ আগত ভাৰতত কোনো চৰকাৰে একো উন্নয়ন কৰা নাছিল দিলীপ শৰ্মা আহিব লাগিব দিলীপ শৰ্মা আহিব লাগিব না মই চাওক মই বিজেপিৰ প্ৰতিনিধিগৰাকীৰ কিছু মই প্ৰশ্নৰ উত্তৰ মই এইকাৰণে নিদিওঁ যে তেখেত যিটো লেভেললৈকে নামি গৈছে কথা বতৰাত অসমৰ ৰাজনীতিক তেখেতসকলে যিমান প্ৰদানত কৰিছে অসমৰ ৰাজনীতিৰ নীতিহীন কথা বতৰাবোৰ যিমান তেওঁলোকে আমদানি কৰিছে সেই কথাবোৰ যদি কাউণ্টাৰ আমি দিওঁ তেতিয়া আমিও তেখেতসকলৰ পৰ্যায়লৈকে নামি যোৱা হ'ব মই সেই কথাবোৰৰ কাউণ্টাৰ দিবলৈ যোৱা নাই মাত্ৰ মই ক'বলৈ বিচাৰিছোঁ আজি বিজেপি দলে তেওঁলোকৰ সমষ্টিবোৰত নেতা নাই নেতা থকা হ'লে তেওঁলোকে কংগ্ৰেছৰ নেতাবোৰক তেওঁলোকে বিভিন্ন ভয় ভাবুকি দেখুৱাই তেওঁলোকে তেওঁলোকৰ দললৈকে নিবলৈ চেষ্টা নকৰিলেহেঁতেন আজি চাব তেওঁলোকে বৰ স্বচ্ছ প্ৰশাসনৰ কথা কয় নিকা আৰু স্বচ্ছ প্ৰশাসন কিন্তু স্বচ্ছ আৰু নিকা প্ৰশাসন কংগ্ৰেছৰ দিনতে স্বচ্ছ আৰু নিকা প্ৰশাসন আনিবৰ কাৰণে চেষ্টা কৰা হৈছিল আজি আপুনি জানে RTI এখন এক মিনিট মই এখানে সময় মই বিৰতি ল'ব খুজিছোঁ আপোনাৰ ওচৰলৈ আহিম বিৰতিৰ পিছতে নিশ্চয় আপোনাৰ বক্তব্য শেষ কৰা নাই মই কিন্তু বিৰতি ল'ব লগা হৈছে তাৰপিছত আপোনাৰ ওচৰলৈ পুনৰ আহি আছোঁ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই বিৰতিলৈ যোৱাৰ আগতে দিলীপ শৰ্মাৰ ওচৰলৈ আহিছিলোঁ কংগ্ৰেছৰ মুখপাত্ৰ তেখেত শৰ্মা ডাঙৰীয়া আপুনি দুৰ্নীতিৰ প্ৰসংগ উত্থাপন কৰিছিলে বিজেপিৰ বিৰুদ্ধে কিন্তু এটা কথা মই উনুকিয়াই থওঁ আপোনাৰ বক্তব্যৰ আগতেই যে দুৰ্নীতিৰ অভিযোগ কিন্তু কংগ্ৰেছো আছিল যি কাৰণে ৰাইজে প্ৰত্যাখ্যান কৰিছিল যোৱাবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকক হয় মই দুৰ্নীতিৰ বিষয়টো মই এইকাৰণে আনিছিলোঁ যে তেখেতে আজি তেখেতসকলে কি কাম কৰিলে কিবা তালিকাখন দিব ধৰিছে আৰু তেখেতসকলৰ নকৰা তালিকাখন যদি মই দিবলগীয়া হয় তেতিয়াহ'লে মোৰ ৰাতিপুৱাই যাব বাকী পেনেলিষ্টসকল আমাৰ সন্মানীয় পেনেলিষ্টসকলে এইটো কথা পাতিব নোৱাৰিব মোৰ কালিলৈ ৰাতিপুৱালৈকে তেখেতসকলে নকৰা তালিকাখন মই দিব লাগিব কৰা তালিকাখন তেওঁলোকৰ দীঘলীয়া একো নহয় যি কৰিছে এই ৰাজ্যখনত কংগ্ৰেছ দলে কৰিছে আৰু সেইটো তেওঁলোকে যোৱা 15 বছৰত বিভিন্ন তেওঁলোকে এই কংগ্ৰেছ দলৰ পূৰ্বৰ চৰকাৰক তেওঁলোকে বিভিন্ন ধৰণে অপমান কৰিবলৈ চেষ্টা কৰে কিন্তু আমাৰ তেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ পিছত তেখেতসকলে প্ৰত্যেকে এজন ব্যক্তিয়ে তেখেতৰ দলৰ নেতাই স্বীকাৰ কৰিছে যে অসমত যদি উন্নয়ন কৰিছে 15 বছৰত তৰুণ গগৈ ডাঙৰীয়াই কৰিছিল প্ৰথম কথা 2 নম্বৰ তেওঁলোকে কৈছে যে দুৰ্নীতিৰ তেওঁলোকে বিভিন্ন কথা স্বচ্ছ প্ৰশাসন দিব যি স্বচ্ছ প্ৰশাসন দিবৰ কাৰণে কংগ্ৰেছ দলে তথ্য জনাৰ অধিকাৰ 2005 চনত প্ৰণয়ন কৰি এইটো আৰু কাম আৰম্ভ কৰিলে লোকপাল বিধেয়ক গৃহীত কৰিলে 2011 চনৰ 27 ডিচেম্বৰত সংসদত গৃহীত কৰিলে এই দুখন আইনৰ জৰিয়তে কংগ্ৰেছ দলে সেইখিনি সময়ত বিভিন্ন চৰকাৰী বিভাগত চলি থকা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে এটা জেহাদ ঘোষণা কৰিলে আৰু সেই দুখন আইনৰ ফলস্বৰূপে কেইবাজনো কংগ্ৰেছী সেইখিনি সময়ৰ মন্ত্ৰী নেতা জেলত যাবলগীয়া অৱস্থা হৈছিল তেতিয়া কিন্তু কংগ্ৰেছ চৰকাৰে আপোচ কৰা নাছিল কিন্তু তেওঁলোকে কি কৰিলে তেওঁলোকে স্বচ্ছ প্ৰশাসনৰ দোহাই দি তেওঁলোকে RTI আইনখন দুৰ্বল কৰি পেলালে RTI আইনখন ইমানেই দুৰ্বল কৰিলে যে এতিয়া আপুনি RTI আইনৰ অধীনত যদি কোনোবা বিভাগত চলা কিবা আপুনি তথ্য জানিবলৈ বিচাৰে আপুনি সঠিক তথ্যবোৰ নাপায় তেওঁলোকে ইমানেই দুৰ্বল কৰি পেলাইছে
আছে আজি তেওঁলোকে আজিলৈকে লোকায়ুক্ত এজন আজিলৈকে তেওঁলোকে নিযুক্তি দিবলৈ সক্ষম নহ'ল অথচ যিখন চৰকাৰে বাৰে বাৰে স্বচ্ছ প্ৰশাসনৰ কথা কয় মই তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা কৈছোঁ অথচ কেইবাখনো ৰাজ্যৰ লোকায়ুক্ত ইতিমধ্যে নিযুক্তি দিলে যে তেওঁলোকৰ স্বচ্ছ প্ৰশাসনৰ প্ৰতি থকা তেওঁলোকৰ এয়া দায়বদ্ধতা নিকা প্ৰশাসনৰ তেওঁলোকৰ এয়া দায়বদ্ধতা তেওঁলোকে APSC কেলেংকাৰীৰ কথা কয় হয় APSC কেলেংকাৰী তেওঁলোকৰ চৰকাৰৰ দিনত আহি ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ পালৰ ভাতৃ যিজনৰ প্ৰেছত সকলো প্ৰচাৰত ছপোৱা হৈছিল তেওঁক আজি 5 বছৰ ধৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তেওঁলোকৰ এইবোৰ তেওঁলোকৰ দায়বদ্ধতা SI কেলেংকাৰীৰ কথা মই নকওঁ পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগত চলা লক্ষ লক্ষ টকাৰ বিনিময়ত দিয়া চাকৰিৰ কথা মই নকওঁ আজি বিভিন্ন বিষয়ত তেওঁলোকৰ যদি সকলো পিনে মাত্ৰ ব্যৰ্থতা তেওঁলোকে উন্নয়নৰ কথা কয় মই আপোনাক কৈছোঁ 2016, 17, 17, 18, 18, 19 আপুনি বাজেট কেইখন চাওক এই বাজেটত তেওঁলোকে যিমান প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে 60%, 70% বাজেট প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে মই এটা মাত্ৰ উদাহৰণ দিম মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য বিকাশ যোজনা 26,000 গাঁৱত এখনকৈ ট্ৰেক্টৰ দিয়া আছিল আজি তেওঁলোকে কওক 26,000 গাঁৱত ট্ৰেক্টৰ পালেনে 5 বছৰ উকলি যাবলৈ হ'ল আজি 3 মাহ পিছত নিৰ্বাচন তেওঁলোকৰ ক'ত গ'ল তেওঁলোকৰ ট্ৰেক্টৰ দিয়া এই তেওঁলোকৰ আঁচনি অকল সেয়াই নহয় আজি বিভিন্ন ধৰণৰ যিসকল আঁচনি যিবোৰ আঁচনি তেওঁলোকে ঘোষণা কৰিছিল আজি ৰাজহুৱা খণ্ডৰ উদ্যোগ আজি নগাঁও কাগজ কল আজি আপোনাৰ শিলচৰ কাগজ কল আজি ৰঙিয়াৰ এপলো মিলত তেওঁলোকে 9 কোটি টকা ঘোষণা কৰিলে বাজেটত আবতৰীয়া দেৱালী পাতিলে তেওঁলোকৰ কৰ্মীসকলে গৈ এতিয়াও ৰঙিয়াৰ এপলো মিলে 9 কোটি টকা তেওঁলোকে নাপালে এয়াই তেওঁলোকৰ ভুৱা প্ৰতিশ্ৰুতি এই তেওঁলোকৰ প্ৰতিশ্ৰুতি অসমৰ ৰাইজে জানে মই বাকী টুইন টাৱাৰৰ কথা ক'বলৈ যোৱা নাই মই ব্ৰহ্মপুত্ৰ খননৰ কথা ক'বলৈ যোৱা নাই মই ব্ৰহ্মপুত্ৰ দুই পিৰে বনোৱাৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে দিয়া ভুৱা প্ৰতিশ্ৰুতি এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা মই ক'বলৈ যোৱা নাই সেইবোৰ কথা যদি ক'বলৈ যায় 23 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা মই ক'বলৈ যোৱা নাই তেওঁলোকে নিবনুৱাক কি ধৰণে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে প্ৰতিজন নিবনুৱাই জানে আপুনি নিবনুৱা যুৱক যুৱতী কৰক তেওঁলোকৰ প্ৰতাৰণা প্ৰবঞ্চনা সকলো উনুঙ্গাই দিব সেইকাৰণে মই কৈছোঁ তেওঁলোকৰ এয়া ভুৱা প্ৰতিশ্ৰুতিৰ কাউণ্টাৰ মই দিবলৈ তেওঁলোকৰ লেভেলত মই কথা কোৱা নাই মই যি কৈছোঁ বাস্তৱসন্মত কথা কৈছোঁ যদি তেওঁলোকে প্ৰত্যাহ্বান জনাব পাৰে এই কথাৰ তেওঁলোকে কওক যে এইখিনি কাম আমি কৰিছোঁ মই যিকেইটা তেওঁলোকৰ প্ৰতি অভিযোগ আনিছোঁ তেওঁলোকে যদি এই অভিযোগৰ তেওঁলোকে উত্তৰ দিব পাৰে তেতিয়াহ'লে আমি এই ষ্টুডিঅ'ত কথা কোৱা আমি বন্ধ কৰি দিম কিন্তু আমি জানো তেওঁলোকৰ এই কথা কোৱাৰ সাহস নাই কাৰণ তেওঁলোকে মাত্ৰ ভুৱা প্ৰতিশ্ৰুতি প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ ওপৰত তেওঁলোকে চলি থাকে কিৰণ বাৰু মই সুধিব খুজিছোঁ কোনো পৰিস্থিতি বা পৰিপ্ৰেক্ষিতত আপোনালোকে মই আহিম জয়ন্ত আপোনাৰ ওচৰলৈ আহিম মই কিৰণ বৰুৱাৰ ওচৰলৈ আহিছোঁ BPF আৰু UPPL একেলগ হ'ব পাৰে নেকি চৰকাৰ গঠনৰ ক্ষেত্ৰত এতিয়ালৈকে এই বিষয়ে ভবা হোৱা নাই কাইলৈ দিনটো যাওক তাৰপিছত মানে কি হয় মই এতিয়া অসম জাতীয় পৰিষদৰ জিয়াউৰ ৰহমানৰ ওচৰলৈ জিয়াউৰ ৰহমান আপোনালোকৰ চাওক ৰাজনৈতিক দল খুলিছে নিৰ্বাচনত আপোনালোকে অৱতীৰ্ণ হ'ব লক্ষ্য এটাই যে দিছপুৰত চৰকাৰ গঠন কৰাৰ হয় তেনেহ'লে আপোনালোকৰ চৰকাৰ গঠনৰ অংকটো কি মানে ৰাইজে জানিব বিচাৰিছে কেৱল ধৰক জাতীয় আৱেগ সৃষ্টি সভা সমিতি এইটো এটা ৰাজনীতি নহয় আপোনালোকৰ চৰকাৰ গঠনৰ স্পষ্ট আপোনালোকৰ অংকটো কি ৰাইজক কেনেকৈ পঠিয়াম মই তাকে কৈ আছোঁ আমি ৰাইজৰ ওচৰলৈ ৰাইজৰ আদালতলৈ গৈছোঁ মূলতঃ 3টা প্ৰসংগ এই কথাটো আমি কৈ আহিছোঁ প্ৰথমটো হ'ল অস্তিত্ব স্বাভিমান সন্মান কাখন জাপি দিলে পৰিৱেশৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ যিটো সম্পদৰ ওপৰত যিটো নিয়ন্ত্ৰণ সেইটো নাইকিয়া কৰি পেলালে এতিয়া মই মোৰ মাটি তেওঁলোকে উদ্যোগ স্থাপন কৰিব বিচাৰিলে মোৰ মতামত তেওঁলোকে ল'ব নালাগে ৰাজহুৱা খণ্ডৰ যিকোনো এটা প্ৰতিষ্ঠান স্থাপন কৰিব লাগিলে যিখন এনভাইৰনমেণ্ট ইম্পেক্ট কৰিলে তো কৰিব নালাগে কৃষকসকলৰ কি অৱস্থা কৰিলে গতিকে কি হ'ল বস্তুৰ দাম বঢ়ালে মানুহৰ জীৱন বিপন্ন হৈ গ'ল মানুহে বস্তু পেট্ৰল ডিজেলৰ ওপৰত 5-6 টকাকৈ এডিশ্যনেল চাৰ্জ লগাই দিলে অলৰেডি টেক্স আছেই আৰু এইবিলাক কৰি পেলাই তেওঁলোকে কি কৰিলে মানুহৰ অস্তিত্ব এফালে জাতিৰ অস্তিত্ব জাতীয় স্বাভিমানৰ প্ৰশ্ন জড়িত হৈ আছে এইটো তেওঁলোকে অস্তিত্ব বিপন্ন কৰি পেলালে আৰু আনফালে মানুহৰ জীয়াই থকাৰ যিটো স্বাচ্ছন্দ্যৰে জীয়াই থকাৰ যিটো মানুহৰ স্বাধীনতা সেইটো খৰ্ব কৰি পেলালে 1 2 তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে কি প্ৰতিশ্ৰুতি দিছিলে আমি অসমৰ পৰা বিদেশী সমস্যা সমাধান কৰিম আমি NRC গঠন কৰিম আমি ইটো কৰিম আমি সিটো কৰিম অজস্ৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰা নাই তেওঁলোকে কিছুমান অলাগতিয়াল সৰু কাম কৰি যিবিলাক কাম নকৰিলেও মানে তেওঁলোকক কোনেও নুদুখিলেহেঁতেন বা যিবিলাক কাম কৰা এটা স্বাভাৱিক প্ৰক্ৰিয়া সেই কামবিলাকতে তেওঁলোকে সীমাবদ্ধ হৈ থাকিলে ৰাস্তা বনোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া প্ৰশ্ন হৈছে ৰাস্তা বনাই পেলাই সেই ৰাস্তাটো মানুহৰ কিমান উপকাৰত আহিছে আপুনি ৰাস্তা বনাইছে কিন্তু আপুনি টোল গেট স্থাপন কৰি দিছে এতিয়া এই ৰাস্তাটো মানুহৰ কাৰণে এটা আপদ হৈ গৈছে আজি মানুহে নগাঁৱৰ পৰা গুৱাহাটীলৈ আহিলে এজন মানুহে যিমান ভাড়া দিব লগা হৈছিল আজিৰ পৰা এবছৰ আগত আজি ডাবল হৈ গ'ল এই অৱস্থা গতিকে এইটো হৈছে তেওঁলোকে প্ৰতিশ্ৰুতি ভংগ কৰিলে আৰু তৃতীয় আৰু মোষ্ট ইম্পৰ্টেণ্ট যিটো কথা প্ৰাঞ্জল দা সেইটো হ'ল
ৰাজনৈতিক সংস্কৃতি বিপন্ন কৰি পেলাইছে মিথ্যাচাৰ প্ৰলোভন দুৰ্নীতি অনিয়মক তেওঁলোকে নিয়ম কৰি পেলাইছে যিটো বস্তু অসমীয়া জাতিৰ অসমীয়া মানুহৰ আৰু অসমবাসী মানুহৰ ইতিহাসত কোনোদিন নাছিলে আজি ৰাতি তেওঁলোকে যাক বেয়া মানুহ বুলি কৈছে দুৰ্নীতিগ্ৰস্ত বুলি কৈছে কালি ৰাতিপুৱা সেই মানুহজনৰ লগত সেই নেতাজনৰ লগত তেওঁলোকে সেই নেতাজনক আকোৱালি লৈছে ব্লেকমেইলিং কৰি চৰকাৰী এজেন্সিবিলাকক ব্যৱহাৰ কৰি অন্যান্য দলৰ আৰু আগতে চৰকাৰ চলোৱা মানুহৰ দুৰ্নীতিগ্ৰস্ত নেতা মন্ত্ৰী ইত্যাদি ইত্যাদি সকলক তেওঁলোকৰ দললৈ আনিছে আনি পেলাই উপযুক্ত মানে ভাল ভাল পদবীত আসীন কৰিছে গতিকে এইবিলাক কৰি তেওঁলোকে ৰাজনৈতিক সংস্কৃতি মূল্যবোধৰ ৰাজনীতিৰ যি পৰম্পৰা অসমীয়া মানুহৰ যি স্বাভিমানৰ মানে অসমীয়া মানুহে নিজৰ ইতিহাস ঐতিহ্যক লৈ পেলাই গৌৰৱবোধ কৰে মই কৈ আছো মোৰ প্ৰশ্ন এটা আছে প্ৰশ্নটো এনেকুৱা ধৰণৰ চাওক আজিৰ তাৰিখত নিৰ্বাচন গোটেই ৰাজনীতিটো হৈছে এটা টেকনিকেলি যায় বহুতে এতিয়া বিজেপিয়ে যিটো কথা ক'লে তেওঁলোকে পৃষ্ঠা প্ৰমুখ তালৈকে তেওঁলোকে খেলিছে বহুতে তাক যদি আপোনালোকে প্ৰতিহত কৰিব পাৰে নহয় শুনক তাক যদি টেকনিকেলি আজিকালি এখন ফুটবল বা ক্ৰিকেট মেচতো কি কৰে আপোনালোকে গোটেই বস্তুটো চাই লওক যে কোচজন বহি থাকে টেকনিকলৈকে ষ্টাডি কৰি পেলাই খেলে কি ৰাজনীতিটো তেনেকুৱা এটা হৈছে বিজেপিয়ে যিটো লেভেলত খেলিছে বা যিটো লেভেলত গেম প্লেন বনাইছে সেইটোক প্ৰতিহত কৰিবৰ বাবে কিন্তু আপোনালোকেও তেনেকুৱা ধৰণে খেলিব লাগিব চাব তেখেতসকলবোৰ কৌশলপূৰ্ণ ৰাজনীতি কৰেতো তেখেতসকলে পৃষ্ঠা প্ৰমুখ এইটো প্ৰমুখ সেইটো প্ৰমুখ বুলি কৈ এটা সাইকোলজিকেল ইম্পেক্ট ক্ৰিয়েট কৰিব বিচাৰিছে আচলতে তেনেকুৱা কথা একো নাই তেখেতসকলৰ বিৰুদ্ধে ৰাইজৰ মনত যিটো ক্ষোভ আছে যিখিনি কথা ৰাইজে তেখেতসকলৰ আৰু তেখেতসকলৰ এজেন্সিবোৰৰ ভয়ত ক'ব নোৱাৰে সেই কথাবিলাকৰ প্ৰভাৱ আপুনি 2021 চনৰ ইলেকশ্যনত দেখা পাব মই কৈছো এতিয়া আপুনি মোক যিটো প্ৰশ্ন কৰিছে যে আপোনালোকৰ কৌশল কি হ'ব বিজেপিটো সেইটো কৌশল মই আপোনাক কৈছো খেল এখনত আপুনি অৱতীৰ্ণ হোৱাৰ পিছত আপুনি কোনটো বাটেৰে গৈ পেলাই গ'ল দিব সেইটোতো আৰু কোচজনে আগতীয়াকৈ কৈ নিদিয়ে সেইটোলৈ আপুনি 21 নিৰ্বাচনৰ দিনটোলৈকে অপেক্ষা কৰিব লাগিব কিন্তু আপুনি এইটো কথা নিশ্চিত থাকক যে বিজেপিৰ এই যিসমূহ বিষয় আমি আপোনালোক কলো সেই কথাখিনি আমি উপযুক্তভাৱে ৰাইজৰ ওচৰত নিয়াৰ আমাৰ ওচৰত মানে একদম সুশৃংখলিত গেম প্লান আছে 1 2 আমি নিজে চৰকাৰ গঠন কৰিলে যিসমূহ সমস্যা তেওঁলোকে সমাধান কৰিব পৰা নাই যি সমস্যাসমূহ অসমবাসীৰ ওপৰত বুজাস্বৰূপ হৈ পৰিছে সেই সমস্যাসমূহ আমি কেনেদৰে সমাধান কৰিম অতি শীঘ্ৰে তাৰ এটা স্পষ্ট নীতি দিক দৰ্শন আমি আপোনালোকৰ কেনেকৈ লাভ কৰিব হিতাধিকাৰীৰ যিখিনি সৃষ্টি কৰিলে চাওক ৰঞ্জিত দাসৰ যিটো অংক সদায় কয় যে 42 লাখ তেওঁলোকৰ আছে 42 লাখ তেওঁলোকৰ সদস্য আছে তাৰ দুগুণ কৰে আৰু হিতাধিকাৰীসকল আছে এই তেওঁলোকৰ অংক স্পষ্ট অংক তেওঁলোকে বিজেপিয়ে দাগি ধৰিছে ইয়াক প্ৰতিহত কৰিবৰ বাবে জাতীয় পৰিষদৰ কি আছে সকলো হিতাধিকাৰীয়ে তেখেতসকলক ভোট দিব সেইটো গ্যাৰাণ্টি তেখেতসকলৰ ওচৰত আছে নেকি মই কৈছো আমি উজনিৰ পৰা নামনিলৈকে ঘূৰি ফুৰিছো মানুহৰ মনৰ কথা আমি অনুভৱ কৰিছো মানুহে আমাক দুটা কথা কৈছে প্ৰথম যিসকল অপেনলি ওলাই আহিছে কিন্তু কিছু মানুহ অপেনলি ওলাই আহিব পৰা নাই তেখেতসকলে এফালে তেখেতসকলৰ এটা আশা আছে যে যদি আমি বিজেপিৰ বিৰোধিতা মুকলিকৈ কৰোঁ তেতিয়াহ'লে আমি সুবিধাটো লাভ নকৰিম কাৰণ এইবিলাক মানুহৰ এইখিনি অভাৱ আছে হয় অভাৱ আছে তেখেতসকলে মানুহক অভাৱগ্ৰস্ত কৰি পেলাইছে প্ৰথমে তেওঁলোকে অভাৱগ্ৰস্ত কৰি পেলাইছে তাৰপিছত হিতাধিকাৰী সৃষ্টি কৰি তেখেতসকলক এইটো এটা ব্লেকমেইলিং গতিকে মানুহ অপেনলি ওলাই অহা নাই কিন্তু মানুহে আমাক এইটো কথা কৈছে যে আমি আপোনালোকৰ লগত আছো আপোনালোকে এইটো বাটেৰে আগবাঢ়ক মানুহে আমাক শুভেচ্ছা দিছে সহযোগিতা আগবঢ়াইছে আমি এইখিনিকে সৰুগত কৰি 2021 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম নিশ্চয় মই বিৰোধীৰ পিছত জয়ন্ত দাস আপোনাৰ ওচৰলৈ আহিম প্ৰথম কথা হৈছে বিজেপি বিৰোধী ঐক্যমঞ্চ হ'লে বিজেপি তাৰ বাবে ভীতিগ্ৰস্ত হ'ব নেকি এটা বিৰোধীৰ পিছত জয়ন্ত দাসলৈ মই এই প্ৰশ্নটো আগবঢ়াম বিৰতিৰ পিছত মই পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই জয়ন্ত দাসৰ ওচৰলৈ যাব খুজিছোঁ জয়ন্ত দাস ইতিমধ্যে বহুকেইটা অভিযোগ কংগ্ৰেছ আৰু ইতিমধ্যে অসম জাতীয় পৰিষদে আপোনালোকৰ বিৰুদ্ধে দিলে দুৰ্নীতিৰ কথা ক'লে আপোনালোকে ৰাইজৰ আশা আকাংক্ষাক যিখিনি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল পূৰণৰ সেইখিনি দিব নোৱাৰাৰ অভিযোগ আছে ইয়াৰ উত্তৰ আপোনাৰ ওচৰত কি আছে কাৰিকৰী বিজুতিৰ বাবে আমি পুনৰ সংযোগ স্থাপন কৰিব পৰা নাই জয়ন্ত দাসৰ লগত আকৌ আহিম মই এবাৰ জিয়াউৰ ৰহমানৰ ওচৰলৈ আহিছোঁ প্ৰাঞ্জলদা আপোনাৰ সামৰণিৰ আগতে মই দুটা কথা কৈ লওঁ প্ৰথম কথাটো হ'ল আপুনি মোক প্ৰশ্ন কৰিছিলে যে আমাৰ ষ্ট্ৰেটেজিটো কি হ'ব চাব দেই এই যে পৰম্পৰাগত ৰাজনৈতিক দল যিসকলে যোৱা 70 বছৰৰ পৰা মানে 7টা দশকৰ পৰা দেশখন চলাই আহিলে তেখেতসকলৰ এই পৰম্পৰাগত ৰাজনীতি কৰি তেখেতসকলে ৰাজনৈতিক সংস্কৃতি নষ্ট কৰাৰ কথাবোৰটো আমি আপোনাক কৈছোঁ তেওঁলোকৰ এই ৰাজনীতি আমুৱাইছে নতুন প্ৰজন্মই এটা বিকল্প ৰাজনীতি বিচাৰে 2014 চনত মোদী ডাঙৰীয়া ক্ষমতালৈ আহিছিল এটা বিকল্প ৰাজনীতিৰ তেখেতে এখন ছবি দেখুৱাইছিল এটা আশা দেখুৱাইছিল নোৱাৰিলে কেজৰিৱাল পাৱাৰলৈ আহিল কি কাৰণে তেখেতেও এটা বিকল্প ৰাজনীতি দিলে
আপোনাৰ YSR ৰাজশেখৰ ৰেড্ডিৰ YSR কংগ্ৰেছৰ জগনমোহন ৰেড্ডীয়ে এটা বিকল্প ৰাজনৈতিক এখন ক্ষেত্ৰ দিলে আৰু সেইকাৰণে তেখেতসকলক ৰাইজে আঁকোৱালি ল'লে সেই ৰাজ্যৰ গতিকে আমি আপোনালোকক কৈছোঁ আৰু ৰাইজকো কৈছোঁ যে আমি আপোনালোকক এখন অল্টাৰনেটিভ ৰাজনৈতিক মঞ্চ দিবলৈ চেষ্টা কৰিছোঁ আৰু সেইকাৰণে ৰাইজে আমাক আদৰি লৈছে বুলি আমি বিশ্বাস কৰিছোঁ এইটো প্ৰথম কথা দ্বিতীয় কথা যিহেতু বড়োলেণ্ডৰ কথাটো ওলাইছে এটা কথা ক'ব লাগিব যিহেতু কাইলৈ তেখেতসকলৰ ফ্ল'ৰ টেষ্টিং আছে মই আপোনাক কৈছোঁ আজি বড়োলেণ্ডত বিজেপিয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দলৰ যি অৱস্থা কৰিলে নহয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ একেই অৱস্থা খুব শীঘ্ৰে হ'বলৈ গৈ আছে এই কথাটো কিন্তু তেখেতসকলে বুজা উচিত মই এইখিনি ৰখাইছোঁ বা জয়ন্ত ৰাজৰ সংযোগ স্থাপন হৈছে জয়ন্ত ৰাজ ডাঙৰীয়া মই পুনৰ আহিছোঁ প্ৰশ্নটো কৰিছিলোঁ সংযোগ বিচ্ছিন্ন হৈ গৈছিলে যে আপোনালোকৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে আপোনালোকে ৰাইজৰ আশা আকাংক্ষাৰ আপোনালোকে সপোন দেখুৱাই পূৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে এই অভিযোগসমূহ উত্থাপন কৰিছে আপোনাৰ ওচৰত কি উত্তৰ আছে আপোনাৰ জৰিয়তে আমাৰ জাতীয় পৰিষদৰ নেতৃবৰ্গক এটা অনুৰোধ কৰিব বিচাৰিম আৰু জিয়াউৰ ৰহমান ডাঙৰীয়াক বিশেষকৈ যে তেওঁলোকে কোৱা কথাবিলাক একদম ফটফটীয়া শুদ্ধ আৰু আমি কথাবিলাক কোৱাটো অশুদ্ধ বুলি কৈ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰাটো অলপ এৰক কাৰণ ৰাইজে চাই থাকে নহয় আমি যুক্তি তৰ্কত কিবা এটা ক'বলৈ যোৱাটো বেলেগ কথা কিন্তু ৰাইজে চাই আছেতো তেওঁকো চাই আছে মোকো চাই আছে তেওঁ ডেভেলপমেণ্টটো স্বাভাৱিক বুলি কৈ দিলে য়েছ মই তেওঁৰ লগত একমত য়েছ 100% ডেভেলপমেণ্ট স্বাভাৱিক কিন্তু স্বাভাৱিক ডেভেলপমেণ্ট যোৱা 15 বছৰ কিয় হোৱা নাছিল সেই স্বাভাৱিক ডেভেলপমেণ্টটো এই 4.5 বছৰত কৰি 20,000 কিলোমিটাৰ 19,000 কিলোমিটাৰ ৰাস্তা যে কৰা কথা ক'লে তেওঁ টুলগেটৰ প্ৰসংগ আনিলে তেওঁ জানিব লাগে যে 19,000 কিলোমিটাৰ হাইৱেৰ কথা কোৱা হোৱা নাই গাঁৱৰ ৰাস্তাৰ কথা কোৱা হৈছে গাঁৱৰ ৰাস্তা কোৱা হোৱাত টুলগেটটো হাইৱেৰ ওপৰত তেওঁ প্ৰসংগ টুলগেটৰ আনিলে পেট্ৰল ডিজেলৰ মূল্য 19,000 কিলোমিটাৰ হোৱাৰ কথা কৈছো দাইলৰ মূল্য তেলৰ মূল্য আপোনাৰ তেলৰ মূল্য ঠিক আছে আজি আপোনাৰ মাটিৰ কেলেংকাৰী 1 লাখটা পৰিয়ালক দিলে আৰু এটা 1 লাখ পৰিয়াল 4 বছৰত হোৱা 19টা ডাঙৰ কেলেংকাৰী দিয়া হোৱা নাছিল স্বাভাৱিক প্ৰক্ৰিয়াৰে কিন্তু আজিলৈ দিয়া হোৱা নাছিল জিয়াউৰ ৰহমান ডাঙৰীয়াই দেখিছিল আগতে কংগ্ৰেছৰ দিনত সন্দেহজনকভাৱে থকা মানুহক য'ত আমি আঙুলি টোৱাইছিলোঁ আমি মানে বিজেপিয়ে নহয় আমি মানে অসমৰ আঙুলি তোলাত পট্টা পাইছিল আজি আমাৰ যিসকল ভূমিপুত্ৰৰ নাম আছে কিন্তু মাটিৰ অধিকাৰ নাই যিহেতু তেওঁলোকে মাটিৰ কাগজ তেওঁলোকৰ নাই মাটিৰ আজিলৈ মালিক হোৱা নাই দখলদাৰী হৈ থকা তেনেধৰণৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলক মাটিৰ পট্টা দিয়াটোত তেওঁ কৈছে এইটো স্বাভাৱিকভাৱে হ'বলগীয়া কামখিনি আগতে নহৈছিল আৰু এই পৰিৱৰ্তনটো আমাৰ চৰকাৰত দেখাৰ কাৰণে আজি ইমানখিনি সমৰ্থন আমি পাইছোঁ আৰু এটা কথা যে কাম কৰি দেখুৱাটো আজি গড় হত্যা মই পুনৰবাৰ দোহাৰিছোঁ এইমছৰ নিচিনা হস্পিটেল আমাৰ ইয়াত আৰে আহা কেইটাটো স্বীকাৰ কৰক না তেতিয়া আপোনালোকক ৰাইজে একচেপ্ট কৰিব আৰু হ'ব লাগিছিল বুলি চেলেঞ্জ দিয়ক প্ৰত্যাহ্বান জানক দিলীপ শৰ্মাৰ ওচৰলৈ আহিছে দিলীপ শৰ্মা ডাঙৰীয়া এটা কথা ইতিমধ্যে ৰাইজৰ দৃষ্টিগোচৰ হৈছে যে বিজেপিৰ বিৰুদ্ধে যুঁজিবৰ বাবে কংগ্ৰেছৰ যেন সেই যিটো যুদ্ধংদেহী মনোভাৱ বা তেওঁলোকৰ যিটো শক্তি সামৰ্থ্য সেইটো যেন বৰ্তমান দেখা পোৱা নাই আপুনি ভাবেনে ক'ৰবাত কিবা থাকি গৈছে বুলি নাই একো চাওক সকলো ঠিকেই আছে চাওক এতিয়া কথাটো এনেকুৱা আমাৰ সাংগঠনিকভাৱে আমিও মজবুত 28,000 বুথ আছে 28,000 বুথৰ এতিয়ালৈকে প্ৰায় ধৰক আমাৰ 24,000 মান বুথ মোটামুটি সক্ৰিয় হৈ গৈছে বাকী 3-4,000 যি বাকী আছে এইখিনি অহা 15 দিনৰ পৰা 1 মাহৰ ভিতৰত সক্ৰিয় হৈ যাব অহা জানুৱাৰী প্ৰথম ভাগৰ পৰা 15 দিনৰ কাৰণে প্ৰতিটো সমষ্টিত 126টা সমষ্টিত আমাৰ বুথ সন্মিলন হ'বলৈ গৈ আছে প্ৰত্যেকটো বুথ কমিটি আমাৰ গঠন কৰা হৈছে অকল সেয়াই নহয় আৰু আমাৰ সকলো ধৰণৰ মণ্ডল কংগ্ৰেছ কমিটি ব্লক কংগ্ৰেছ কমিটি জিলা কংগ্ৰেছ কমিটি সকলো পুনৰ গঠন কৰা হৈ গৈছে গতিকে আমি সম্পূৰ্ণ সাজু সাংগঠনিকভাৱে আমি অত্যন্ত সক্ৰিয় আৰু 126টা সমষ্টিত আমি এটা শক্তিশালী পজিশ্যনত আছো আপোনাৰ সভাপতিক লৈ এখন বহু প্ৰশ্ন উত্থাপন হয় মাজে মাজে সভাপতিক লৈ যিবোৰ প্ৰশ্ন উত্থাপিত হৈছে ইয়াত বেছিভাগটো বিজেপিৰ ফালৰ পৰা এইবোৰ উনুকিয়াই দিয়া হৈছে বিজেপিৰ দলৰ নেতাকৰ্মীসকলে ভীতিগ্ৰস্ত হৈছে তেওঁলোকে দেখিছে যে যদি সভাপতি কেন্দ্ৰিক এটা বিতৰ্ক কংগ্ৰেছৰ মাজত সোমাই দিবলৈ পাৰোঁ যে কংগ্ৰেছ দলটো কিছু পৰিমাণে অস্থিৰ হ'ব অস্থিৰ হ'লে তেওঁলোকৰ কাম কাজ স্তব্ধ হ'ব কিন্তু তেওঁলোকৰ এই সমস্ত পৰিকল্পনা সমস্ত ষড়যন্ত্ৰ বুমেৰাং হৈ গ'ল এতিয়া
এতিয়া কংগ্ৰেছৰ সভাপতি কেন্দ্ৰিক কোনো অস্থিৰতা নাই কংগ্ৰেছ দল এতিয়া ঐক্যবদ্ধ আজিও দলৰ সকলো বিধায়ক সাংসদ সকলো মিলিত হৈছে আৰু ষ্ট্ৰেটেজি তৈয়াৰ কৰিছে সকলো ধৰণৰ পৰিকল্পনা তৈয়াৰ কৰিছে 21 চনত কংগ্ৰেছ দলে কি ধৰণে সংগ্ৰাম কি ধৰণে যুদ্ধ কৰিব 21 চনত আৰু 21 চনত কংগ্ৰেছে অন্যান্য দলবোৰক বিৰোধী দলবোৰক পৰাভূত কৰিবৰ কাৰণে সমস্ত ইতিমধ্যে ষ্ট্ৰেটেজি বনাই লৈছে মই ইয়াৰ মাজত মই আমাৰ জিয়াউৰ ৰহমান ডাঙৰীয়াৰ মই এটা মাত্ৰ কথা ক'বলৈ লৈছোঁ তেখেতে কৈছে পৰম্পৰাগত ৰাজনীতি কোনে পৰম্পৰাগত ৰাজনীতি কৰিছে আৰু কোনে নতুন ৰাজনীতি কৰিব এটা নতুন দল গঠন হোৱাৰ অৰ্থ চাওক মই কোনো নতুন দলক সমালোচনা নকৰোঁ আমি সমালোচনা কৰিবলৈ বিচৰা নাই কিন্তু নতুন দল এটা গঠন হোৱাৰ অৰ্থ কিন্তু সেয়া একদম ডাইনামিক বুলি আমি নকওঁ তেওঁলোকে পৰম্পৰাগত ৰাজনীতি কৰিছে কোনোবা তেওঁলোকৰ দলৰ নেতাসকলক চালে গম পাব সেই একেখিনি দলৰ নেতাক লৈ তেওঁলোকে দল গঠন কৰিবলৈ গৈছে মই সমালোচনা কৰা নাই কিন্তু এই কথাটোৰ মই মাত্ৰ বিৰোধ কৰিছোঁ আৰু কংগ্ৰেছ দলেহে যদি বিকল্প দিব লাগে একমাত্ৰ কংগ্ৰেছ দলে দিব দেখা যাওক অনাগত দিনত কি হয় মাত্ৰ 3 মাহমান বাকী আছে মাজত দেখা যাওক কি হয় কিন্তু বিজেপি বিৰোধী ঐক্যমঞ্চ হ'বনে নহয় বা কেনেদৰে নিৰ্বাচন হ'ব সেই খেলখন কিন্তু চাব লগাব সঁচাকৈ এখন আকৰ্ষণীয় খেল হ'বলৈ গৈ আছে নিৰ্বাচনৰ 2021ৰ এই নিৰ্বাচনত মাজত মাত্ৰ 3টা মাহ ইয়াৰ লগে লগে আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ মোৰ সকলো যিসকলক নিমন্ত্ৰণ কৰি সকলোকে ধন্যবাদ জনাইছোঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ